এই যি তিনিটা সিদ্ধান্ত ললে তাৰ বাবে জাতিটোৱে মোদীক সদায় সোঁৱৰণ কৰিব, সৰ্বানন্দ সোণোৱালক সদায় সোঁৱৰণ কৰিব। যিদিনাখন IMDT আইন বাতিল হৈছিল সেইদিনাখন মই সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি কোৱা সকলৰ ভিতৰত মই নাছিলোঁ, কাৰণ মই বিশ্বাসো নকৰিছিলোঁ যে IMDT আইনে অসমৰ পৰিৱেশ সলনি কৰিব পাৰে বুলি। কিন্তু আজি যেতিয়া সৰ্বানন্দ সোণোৱালে যি মুহূৰ্তত হিন্দু নাগৰিকত্ব, অসম চুক্তিৰ 6 অনুচ্ছেদ আৰু 6টা জনগোষ্ঠীৰ জনজাতীয়কৰণৰ কাম কৰিব পাৰে, সৰ্বানন্দ সোণোৱাল মহানায়কত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। আৰু অকল সৰ্বানন্দ সোণোৱাল নহয়, বিজেপিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা মহানায়কত পৰিণত হ'ব। আপোনালোক মহানায়ক হ'ব, ভয় নকৰিব, ভয় নকৰিব, সাহস কৰিব। আমি মাটিক বিক্ৰী কৰা নাই, আমি জাতিক বিক্ৰী কৰা নাই, আমি দেশক বিক্ৰী কৰা নাই। আমি মাত্ৰ অসমৰ সত্ৰ সংস্কৃতি, মন্দিৰ, নামঘৰ, অসমৰ সঁচা ধৰ্ম নিৰপেক্ষতা চৰিত্ৰ বচাই ৰখাৰ বাবে আমি কাম কৰিছোঁ। ইয়াত কোনো ভয় কৰিবলগীয়া নাই, ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই। আমি মাত্ৰ আগবাঢ়ি যাব লাগিব। জয় আমাৰ, জয় আমাৰ, তাত কোনো সন্দেহ নাই। যি জাতিৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ আশীৰ্বাদ থাকিব, যি জাতিৰ ওপৰত দামোদৰদেৱ, হৰিদেৱৰ আশীৰ্বাদ থাকিব, যি জাতিৰ ওপৰত মাধৱদেৱৰ আশীৰ্বাদ থাকিব, যি জাতিয়ে সনাতনী বৈষ্ণৱ পৰম্পৰাৰ কাম কৰিব, সেই জাতিৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল, সাহসেৰে ওলাই যাওক, কোনো ভয় নকৰিব। মোদীয়ে পাপ কৰিব নোৱাৰে, মোদীয়ে ভাৰতক বিক্ৰী কৰিব নোৱাৰে, সৰ্বানন্দ সোণোৱালে অসমক বিক্ৰী কৰিব নোৱাৰে। বুকুত আপোনালোকে সাহসেদি যাওক। সেই আবৃত্তি কৰা গাখীৰ খোৱা মানুহবিলাকে অসমত এদিন আলফাক লৈ আহিছিল। যিদিনাখন অসমৰ আলফাই বাংলাদেশত ঘাটি পাতিছিল, তেওঁলোকেও সেইদিনাখনো আলফাক বিৰোধিতা কৰিব সাহস কৰিব পৰা নাছিল। আৰু সেইকাৰণে মই গাখীৰ খোৱা আবৃত্তি কৰা মানুহবিলাকক কওঁ, সৰু সুৰা মানুহৰ লগত যুক্তি তৰ্ক নকৰিবা। সাহস আছে যদি কেতিয়াবা আমাৰ দৰে মানুহক মাতিবা, জজকিল খানা পথাৰ ফিল্ডতে কেনেকৈ গাখীৰ খুৱাব লাগে আমি বুজাই দিম, কেনেকৈ আবৃত্তি কৰিব লাগে বুজাই দিম। এইবিলাক কি টিভি ষ্টুডিঅ'ত বহি ফাং ফুং কাম কৰি থাকে? হা, 3টা মানুহে কলা পতাকা দেখায়, 20টামান কেমেৰামেন পিছে পিছে দৌৰি থাকে। এনেকুৱা দুখ লাগে সাংবাদিক কেইজনক দেখি। যোৱাকালি মই পৰহি বজালিত গৈছোঁ। 7,000 মান মানুহ ৰাস্তাৰ দুইফালে গামোচা পিন্ধাইছে, মালা পিন্ধাইছে, পিন্ধি আহি আছোঁ। মাজতে আমাৰ বজৰং দল, বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা ফ্লেগ দেখাইছে। দোকানৰ পৰা ওলাই আহি মানুহে টাটা কৰিছে, ধুনীয়াকৈ আহি আছোঁ। দেখিলোঁ দৌৰা দৌৰি হৈছে। কেমেৰামেনবিলাক, টিভিৰ মানুহবিলাক ধাম ধুম দৌৰি আছে। একদম দেখাত হিমা দাস যেন লাগি আছে, এনেকৈ দৌৰিছে। পিছত মোক ক'লে, দাদা কলা পতাকা দেখুৱাইছে। মই বোলো কলা পতাকা দেখুৱালে মানুহে দৌৰেনে? বম ব্লাষ্ট হ'লে দৌৰে, গেছ মাৰিলে দৌৰে, লাঠি চাৰ্জ হ'লে দৌৰে। কলা পতাকা হ'লেতো দৌৰা মই দেখা নাই। ময়োতো 78 চনৰ পৰা আন্দোলন কৰিছোঁ। কলা পতাকা দেখুৱাই, কেমেৰা আহে, ফটো মাৰে, ধুনীয়াকৈ হৈ যায়। বোলে নহয় দাদা, সিহঁতি পতাকাখন লৈ ৰখি নাথাকে নহয়, দৌৰে। আৰে দৌৰ কিয়? তাৰমানে জানো পেটত মোৰ অপৰাধ আছে, বুকুত মই কিবা এটা ভুল কৰিছোঁ মই জানো, সেইকাৰণে মই আগে আগে দৌৰোঁ, কেমেৰামেনবিলাকে পিছে পিছে দৌৰে। এই হৈছে অসমৰ ৰাজনীতি, এই হৈছে অসমৰ ৰাজনীতি। যোৱাকালি লতাশিল খেলপথাৰ নিনাদ হ'ল। আজি যাওঁতে আপোনালোকে লতাশিল ফিল্ডখন চাই যাব। সকলোৱে আজি যাওঁতে বাছ লতাশিলেদি যাব। কিমান মানুহ লতাশিল ফিল্ডখনত ধৰিব পাৰে নিজে আইডিয়া লৈ ঘৰত গুচি যাব, মই একো নকওঁ। লতাশিলত আমি টাংগুটি খেলিছিলোঁ সৰুতে, আৰু টাংগুটি ক্ৰিকেট খেলোঁতে মানুহ জমা হয় চাবৰ কাৰণে। আমাৰ একাডেমি আৰু গোপাল বড়ো একাডেমি আৰু কলেজিয়েটৰ কম্পিটিশ্যন হয়। গণি গণি যদি 2,500 মানুহৰ ওপৰত এজনো মানুহ হয়, সেয়া বহুত ডাঙৰ কথা।
তাকে ৰাতিপুৱা পেপাৰে লিখি দিলে হাজাৰ হাজাৰ মইতো ৰাতিপুৱা এখন পেপাৰত লাখ আশা কৰিছিলোঁ যে ক'ৰবাত লাখে লিখি দিব নেকি কিবা অলপ বুদ্ধি হ'ল ভাবিলে এইখনতো আজি বিজেপিৰ মিটিং আছে হাজাৰ লিখি দিলেতো বিপদ হ'ব হৰি এনেকে থৈ খুক আহৈ আহ হৰি এইটো কি বস্তু এনেকে কিছুমানে এনেকে শ্লোগান দিয়ে তেনেকে আছে ৰাগ ভৈৰৱী ৰাগ কিবা আৰে যদি ইমানে আবৃত্তি কৰে গান গোৱাৰ চখ আছে জুবিন গাৰ্গৰ পৰা ট্ৰেইনিং লৈ বিহুৰ মঞ্চত গান গা বিহুৰ মঞ্চত চিঞৰ কিবা এটা হোৱা এটা লৈ আহিছে কিবা থৈ খুক এইবিলাক কি শংকৰদেৱে আমাক শিকাই থৈ গৈছিল মহাপুৰুষ শংকৰদেৱৰ দিনত কবাত গাৰ পৰা থুই পৰে বুলি মগুমা বিতৰণ কৰোঁতে গামোচাখন এনেকে আমি বান্ধি লওঁ লনে লওক এইটো হৈছে আমাৰ জাতীয় পৰম্পৰা যে কোনোবা মানুহৰ গাৰত থুই নপৰক আমাৰ মুখৰ বেয়া গুণ কোনোবা এজন মানুহলৈকে নাযাওক সেই বুলি বৈষ্ণৱ নামঘৰত যেতিয়া আমি যাওঁ তেতিয়া আমাৰ প্ৰভুসকলে মুখত এনেকে কাপোৰ বান্ধি লৈ আহে হয় নহয় আৰু সেই জাতিটো কেতিয়া শিকাইছে আক থৈ খুক আৰু তাকে গৈ তালি মাৰে আবৃত্তি কৰে আৰে বাবা তুমি যিমান আবৃত্তি কৰা তাতকৈ বহুত ভাল আবৃত্তি কৰা বিজেপি ইয়াত বহুত হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছে কি আচৰিত দৃশ্য বোলে অসমত চাৰিওফালে আন্দোলন হৈ আছে মোক দিল্লীৰ পৰা ফোন কৰে যে হিমন্ত বহুত আন্দোলন হৈ रहा है मैं बोला पता नहीं कौन सा असम में हो रहा है हम तो असम में हैं हम तो आंदोलन दिखाई नहीं दे रहा है बोला नहीं हमारा यहाँ रिपोर्ट आ रहा है मैं बोला जो लोग रिपोर्ट ला रहे हैं वो लोग को बुलाओ मेरा सामने कारण आमी অসম आंदोलन करा मानु आंदोलन काक कय आमी देखिछु আপোনালোকে আন্দোলন থকা মানুহবিলাকে আন্দোলন কাক কয় দেখিছো আমি যেতিয়া মোৰ মনত আছে খৰগেশ্বৰ তালুকদাৰক যেতিয়া বেগম আবিদা আহমেদে যেতিয়া ভবানীপুৰত মনোনয়ন দিব গৈছিল লাখ টকীয়া ৰাস্তাত আমি শুইছিলো সিআরপি আমাৰ মাজেৰে পাৰ হৈ গৈছিল কিন্তু আমি তাৰ পৰা হিলা নাছিলো এনেকে কলা পতকলৈ দৌৰি দৌৰি যোৱা এই আন্দোলন কোন দেশৰ পৰা আনিছে মই নাজানো এয়া অসমীয়া মানুহৰ এয়া চৰিত্ৰ হবই নোৱাৰে তাক মই ভাল কৰি জানো ৰাইজ এইবিলাক ভেলকিবাজি চলি আছে এয়া নাটক চলি আছে ভেলকিবাজি আৰু নাটকৰ ৰাজনীতি কতো কোনো কলা পতকা নাই যোৱাকালি নগাঁৱত আমি বিকাশৰ নিনাদ দিছো ৰূপক শৰ্মা ডাঙৰী আছে সন্মুখত 25,000 মানুহ তিনিজন মানুহে কলা পতকা দেখাইছে আজি নগাঁও যুৱ মৰ্চাৰ 2000 লৰাই তাত গৈ বগা পতকা দেখুৱাই থিয় হৈ আছে যতে যতে কলা পতকা দেখুৱাব পিছদিনাখন তাতকৈ 100 গুণ মানুহ লৈ বগা পতকা দেখুৱাই থিয় হৈ যাব কাৰণ আপোনালোকে সনাতনৰ কাৰণে কাম কৰিছে আপোনালোকে অন্ত্যোদয়ৰ কাৰণে কাম কৰিছে আপোনালোকে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কাৰণে কাম কৰিছে আপোনালোকে এখন মহান অসমৰ কাৰণে কাম কৰিছে মনত ভয় শংকা সাহস আপোনালোকে একেবাৰে সাহস আৰু সততাৰে যাব ভয় আৰু শংকা নাৰাখিব এই বিজয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূবত অভিলেখ সংখ্যক ভোটত বিজেপিৰ জয়ধ্বজা উত্তৰ পূৰ্বত উৰিব কোনোবা যদি আবৃত্তি কৰা মানুহ আছে গাখীৰ খোৱা মানুহ আছে তেওঁলোকক মই এই মঞ্চৰ পৰা প্ৰত্যাহ্বান দিছো ৰাখিব পাৰে যদি চাই ল'ব ৰাখিবৰ কাৰণে চাই ল'ব ৰাখিব পাৰে যদি কাৰণ আমাৰ অন্তৰত সাহস আছে সততা আছে ভাৰত মাতৃৰ কাৰণে আমি কাম কৰিছো অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিছো অৰ্ণমাই বৰাৰ কাৰণে কাম কৰিছো কাজিৰঙাৰ কাৰণে কাম কৰিছো বৰদুৱাৰ কাৰণে কাম কৰিছো শংকৰ মাধৱ হৰিদেৱ দামোদৰ দেৱৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত আছে আগবাঢ়ি যাওক সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ সমূহ কাৰ্যকৰ্তা এই তিনিটা কাম মাত্ৰ আমাক কৰি দিয়ক হিন্দু নাগৰিকত্ব আইন সাহসেৰে ক'ব লুকধাক নকৰিব যে আমি সাইডত কম অমুক কম কোনো সাইডৰ ৰাজনীতি নহয় হিন্দু নাগৰিকত্ব আইন মোৰ নেতা মোদী আনিছে আমি আনিছো অসমক বচাবৰ কাৰণে আনিছো ইয়াত বেলেগ কথা একো নাই অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ অসমীয়া লোকৰ বাবে অন্তত 80টা সিট আমি ৰিজাৰ্ভ কৰিব লাগিব
চাকৰিত অসমীয়া লোকে ৰিজাৰ্ভেশ্যন পাব লাগিব অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সুৰক্ষিত হ'ব লাগিব আৰু অসমৰ জনজাতীয় লোকৰ স্বাভিমানত আঘাত নকৰাকৈ আহোম মৰাণ মটক আদিবাসী চাহ জনগোষ্ঠী চুতীয়া কোচ ৰাজবংশী এই সকল লোকক আমি জনজাতীয়কৰণ কৰিব লাগিব আৰু এই তিনিটা কাম আমি যেতিয়া কৰিব পাৰিম ৰঞ্জিত দাস সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ সমূহ কাৰ্যকৰ্তা মহানায়কলৈ ৰূপান্তৰ হ'ব সেই কথা মই বিশ্বাস কৰোঁ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ভাৰত মাতৃৰ কাৰণে কাম কৰক অসমৰ কাৰণে কাম কৰক বিজয় সুনিশ্চিত শৰাইঘাটৰ শেষ যুদ্ধখন মই ভাবিছিলোঁ অলপ দেৰিকৈ আৰম্ভ হ'ব কিন্তু তেওঁলোকে আৰম্ভ কৰি দিলে আমি ভাবিছিলোঁ NRC ওলাই যাওক তাৰ পিছত শৰাইঘাটৰ যুদ্ধ আৰম্ভ হ'ব কিন্তু যুদ্ধৰ শংখনাত যেতিয়া কৌৰৱে বজালে পাণ্ডৱেতো তাৰ প্ৰত্যুত্তৰ দিবই লাগিব নহয় জানো গতিকে কৌৰৱৰ শংখনাদৰ বিপৰীতে পাণ্ডৱৰ এতিয়া শংখনাদ চলিব সুদৰ্শন চক্ৰ চলিব গান্ধীপ চলিব ভাৰত মাতৃৰ বিজয় আৰু অসমৰ বিজয় সুনিশ্চিত হ'ব